বরখাস্ত হওয়ার লগতে যিখিনি শাস্তি পাব লাগে আইনতে শাস্তি দিয়ক। কি হয়েছে ঘটনাটা বলছেন খবর কি ঘটনা কওকচোন আজি ঘটনাৰ বিষয়ে কি হৈছে? হয়, আজি এই ৰাজু ধানোৱাৰ নামৰ যিজন আমাৰ আদিবাসী মানুহজন আছিলে, এই মানুহজন আজি পটককৈ আমি ৰাতিৰ ভিতৰত আমি গম পাইছোঁ যে ইয়াৰ পৰা কোনোবা এজন মানে দুৰ্বৃত্তই এই মাহু কোৱা বাগানত কণেকেশ্বৰ বুঢ়া গোহাঁই বাগানৰ পৰা টানি চুচৰাই দি তাত সংঘটিত কৰিছে, কৰি পিনি তাৰ নিজৰ ঘৰত কুৱাত পেলাইছে। তো লগতে আমি এই ঘটনাটো গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ যাতে এনে ঘটনা এই অঞ্চলত আৰু পুনৰকৈ নহওক। আৰু যি আমি আজি মাহু ঘৰত আহিছোঁ, এই মাহু কোৱা মানুহজনক কণেকেশ্বৰ বুঢ়া গোহাঁই মানুহজনক তেওঁ প্ৰধান শিক্ষক এজন হয়। তো এই প্ৰধান শিক্ষকজনে এনেকৈ কাৰ্য সংঘটিত কৰিছে বুলি আমি ইতিমধ্যে ৰাইজৰ তৰফৰ পৰা আমি গম পাইছোঁ আৰু সন্দেহ প্ৰকাশ কৰিছোঁ যাতে এওঁক অতি শীঘ্ৰে প্ৰশাসনে উচিত তদন্ত দাবী কৰক আৰু কিবা উচিত তদন্ত দিয়ক, বিচাৰ কৰক। ইতিমধ্যে এইটো কথা আমি ক'ব বিচাৰিছোঁ যাতে এনে ঘটনা এই অঞ্চলত আৰু দুনাই নহওক, আৰু যদি হয় এই ঘটনাৰ পিছত আমি কিন্তু এইটো কথা আমি কেতিয়াও মানি উচিত তদন্ত হ'ব লাগিব।